Hello students, welcome to the channel. তোমালোকৰ এক্সাম চলি আছে এতিয়া আৰু তোমালোকে ভালকে এক্সামবোৰ দি আছা বুলি মই আশা কৰিছোঁ। আজি এটা মই তোমালোকৰ কাৰণে এটা নোটিছ এটা লৈ আহিছিলোঁ। ইয়াতে ইম্পৰ্টেণ্ট তোমালোকৰ এটা নোটিছ এখন তোমালোকৰ কাৰণে লৈ আহিছিলোঁ আৰু এইখন নোটিছৰ কথা তোমালোকৰ ইউটিউবত বহুতত হিন্দী চেনেলত তোমালোকৰ দি আছে ন, তোমালোকৰ যোনবোৰ আমাৰ হিন্দী ইউটিউব চেনেল আছে তাত দি আছে, কিন্তু অসমীয়া চেনেলত দিছে নাই মই গম নাপাওঁ। কিন্তু মই তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় বুলি, তোমালোকৰ কেৰিয়াৰ ৰিলেটেড হয়, তোমালোকৰ কেৰিয়াৰ আগলৈ গৈ পেলাই ফিউচাৰত গৈ পেলাই তোমালোকে কি কৰিব পাৰা ন। এটাতো হয় তোমালোকৰ চবৰে এটা আশা থাকে কি আমি ডক্টৰ হ'বলগীয়া আছে। চ' ডক্টৰ হ'বলৈ হ'লে তোমালোকে নীট এক্সাম দিব লাগিব। যিকোনো তোমালোকৰ গভৰ্ণমেণ্ট কলেজ হওক, প্ৰাইভেট কলেজ হওক, তোমালোকে যদি মেডিকেল পঢ়িবলগীয়া আছে তেন্তে তোমালোকে কি দিব লাগিব, নীট দিবই লাগিব, নীট কোৱালিফাই কৰিবই লাগিব। নেক্সট তোমালোকৰ যদি ইঞ্জিনিয়াৰিঙত যাবলৈ মন আছে, চ' ইঞ্জিনিয়াৰিঙৰ কাৰণে আমাৰ তাতে এক্সাম আছে JEE। ইঞ্জিনিয়াৰিঙৰ কাৰণে আমাৰ এক্সাম আছে JEE, জইণ্ট এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন। চ' JEE দি পেলাই তোমালোকে ইঞ্জিনিয়াৰিঙৰ কাৰণে যাব পাৰা। এতিয়া বাছি আছিলে তোমালোকৰ আমাৰ যোনটো জেনেৰেল লাইন মানে তোমালোকৰ যোনটো BA BSc যোনটো আমাৰ লাইন ইয়াতে আছিলে ন, সেই তাৰ কাৰণে এটা কি কৰিছে এতিয়া তোমালোকৰ গভৰ্ণমেণ্টে এটা কমন এটা এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন পাতিব আৰু তোমালোকে তাত টপ যিমানখিনি আমাৰ ইউনিভাৰ্চিটিজ আছে, টোটেল 45খন ইউনিভাৰ্চিটিজ আছে, তাতে তোমালোকে কি কৰিব পাৰা, গৈ পেলাই পঢ়িব পাৰা। আৰু এইটো এটা তোমালোকৰ কাৰণে বহুত ভাল খবৰ। তোমালোকে বহুত ভাল কলেজত তাতে গৈ পেলাই পঢ়িব পাৰা, ভাল তোমালোকৰ ইউনিভাৰ্চিটিত গৈ পেলাই পঢ়িব পাৰা। যেনেকৈ তোমালোকৰ দিল্লী ইউনিভাৰ্চিটি আছে ন, দিল্লী ইউনিভাৰ্চিটি, তেনেকৈ তোমালোকৰ বানাৰস হিন্দু ইউনিভাৰ্চিটি আছে, BHU আছে, তেনেকৈ তোমালোকৰ JNU আছে, জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটি, বহুত টপ ইউনিভাৰ্চিটিজ হয় ন। চ' JNU তোমালোকৰ আমাৰ ইকনমিক্স আমাৰ মনমোহন সিঙে পঢ়িছিলে। চ' ভাল যোনকেইখন তোমালোকৰ কলেজ হয় বা ইউনিভাৰ্চিটি হয় টপ লেভেলৰ, তাতে যদি গৈ পেলাই তোমালোকে পঢ়িব বিচাৰে, এতিয়া গৈ পেলাই পঢ়িব পাৰিবা। তাৰ কাৰণে তোমালোকে এই এক্সামটো দিব লাগিব, CUET এক্সামটো দিব লাগিব। কোনটো এক্সাম দিব লাগিব? CUET, কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট, কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট। এই টেষ্টটো তোমালোকে দিব লাগিব আৰু সেই টেষ্টটো যদি তোমালোকে কোৱালিফাই কৰা, চব ইউনিভাৰ্চিটিৰ কাৰণে বেলেগ ক্ৰাইটেৰিয়া হ'ব। কিছুমানত তোমালোকক ক'ব কি টপ 100টাক আমি ল'ম, কিছুমানে ক'ব টপ 200টাক আমি ল'ম। মই এনেই এটা নাম্বাৰ কৈছোঁ, তাতকৈ বেছি হ'ব পাৰে, সেইখিনি তোমালোকক এতিয়ালৈকে দিয়া নাই। চ' কেনেকৈ চিলেক্ট কৰিব, কিন্তু এটা কথা কৈ দিছে, তোমালোকৰ 10 টাইমছ ইজি হ'ব, 10 টাইমছ ইজি হ'ব তোমালোকৰ নীট আৰু JEEৰ পৰা। চ' ইমান ভয় খাব নালাগে। তোমালোকে ধুনীয়াকৈ যদি পঢ়ি আছা, ক্লাছ 12ৰ তোমালোকে যদি ধুনীয়াকৈ পঢ়িছিলা NCERTখন, তেন্তে হৈ যাব। কাৰণ তোমালোকৰ ইয়াৰ যোনটো চিলেবাছ হয়, চিলেবাছটো তোমালোকৰ কাৰ বেচিছত সুধিব, তোমালোকৰ NCERT। আৰু আমাৰ আছাম বৰ্ডৰটো আমাৰ NCERTয়ে ফ'ল' কৰোঁ। চ' NCERT কিতাপখন যদি ভালকৈ পঢ়িছে তেন্তে হৈ যাব। চ' NCERTখন পঢ়িব লাগিব। আৰু তোমালোকৰ চিলেবাছটো কোনটো হ'ব? চিলেবাছ তোমালোকৰ হ'ব ক্লাছ 12ৰ তোমালোকৰ কুৱেশ্যন সুধিব। এতিয়া এই ন'টিছখনত যোনবোৰ ইম্পৰ্টেণ্ট পইণ্ট আছে, মই এবাৰ তোমালোকে ইয়াতে হাইলাইট কৰি পেলাই কৈ দিছোঁ, তোমালোকে কি বস্তুবোৰ গম পাব লাগিব। চ' ইয়াতে লিখা আছে, চোৱাচোন, পাব্লিক ন'টিছ কেতিয়া ওলাইছিলে? 26/3/2022। আৰু তোমালোকৰ এইটো কোনে দিছে, ক'ত পাবা তোমালোকে এইটো PDF-টো? নেশ্যনেল টেষ্টিং এজেঞ্চি যোনটো অফিচিয়েল ৱেবছাইট হয় তাতে পাবা। চ' নেশ্যনেল টেষ্টিং এজেঞ্চি NTA তোমালোকৰ নীটৰ এক্সাম কণ্ডাক্ট কৰে, JEE এক্সাম কণ্ডাক্ট কৰে, সিহঁতে তোমালোকৰ এই এক্সামটো কণ্ডাক্ট কৰিব। এতিয়া ইয়াতে কি লিখা আছে চাই লওঁ, কিছুমান ইম্পৰ্টেণ্ট পইণ্ট। ইয়াতে কি লিখা আছে? কণ্ডাক্ট অফ দ্য কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট CUET আণ্ডাৰ গ্ৰেজুৱেট, UG মানে আণ্ডাৰ গ্ৰেজুৱেট 2022 ফৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম ইন চেণ্ট্ৰেল ইউনিভাৰ্চিটি ফৰ একাডেমিক ছেশ্যন 2022-23। মানে এইটো ছেশ্যনত তোমালোকৰ যোনখিনি আমাৰ এডমিশ্যন হ'ব, এই কোনটো এক্সামৰ পৰা হ'ব? তোমালোকৰ CUET এক্সামৰ পৰা হ'ব ন। এইটো হৈ গ'ল। আৰু আণ্ডাৰ গ্ৰেজুৱেট দি আছে মানে তোমালোকৰ BA BSc সেইখিনি। এতিয়া ইয়াতে কি লিখা আছে, এটা তোমালোকে লিখা আছে, দ্য নেশ্যনেল টেষ্টিং এজেঞ্চি এষ্টাব্লাইছড বাই মিনিষ্ট্ৰী অফ এডুকেশ্যন। মানে তোমালোকৰ হিষ্ট্ৰীটোৰ কথা কৈছে, কোনে এষ্টাব্লাইছ কৰিছিলে NTA-টো, কোনে প্ৰথম আমাৰ ক'ৰ পৰা আহিছিলে, এইখিনি ইমান নালাগে তোমালোকৰ। নেক্সট ইয়াতে তোমালোকৰ ইম্পৰ্টেণ্ট যোনটো বস্তু লাগিব সেইটো মই ইয়াতে দেখুৱাই আছোঁ। চ' ইয়াতে কি লিখা আছে? নেশ্যনেল টেষ্টিং এজেঞ্চি হেজ বিন এণ্ট্ৰাষ্টেড উইথ দ্য ৰেছপঞ্চিবিলিটি ফৰ কণ্ডাক্টিং দ্য আণ্ডাৰ গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট ফৰ অল দ্য চেণ্ট্ৰেল ইউনিভাৰ্চিটিজ। যিমানবোৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে চবৰে কাৰণে পাতিব বুলি কৈছে, ফৰ একাডেমিক ছেশ্যন 2022-2023। তাৰ কাৰণে পাতিব বুলি কৈছে। আৰু নেক্সট ইয়াতে কি লিখা আছে চাই লওঁ এবাৰ। দ্য CUET আণ্ডাৰ গ্ৰেজুৱেট উইল বি কণ্ডাক্টেড ইন কম্পিউটাৰ বেছড টেষ্ট CBT মোড। এইটো ইম্পৰ্টেণ্ট হয়, কম্পিউটাৰ বেছড টেষ্ট হ'ব বুলি কৈছে।
তোমালোকৰ অনলাইন টেষ্ট হ'ব CBT কম্পিউটাৰ বেছড টেষ্ট হ'ব so the aspirants who desire to appear for the test may refer to the information bulletin for admission to undergraduate program or desired central universities for admission into undergraduate program so তোমালোকে গৈ পেলাই তাতে চেক কৰি যাব পাৰা খালি কম্পিউটাৰ বেছড টেষ্ট হ'ব বুলি তোমালোকে মনত ৰাখিবা CBT টেষ্ট হ'ব বুলি মনত ৰাখিবা নেক্সট তোমালোকৰ ইয়াতে আৰু এটা কথা অনলাইন এপ্লিকেশ্যন ফৰ্মছ ফৰ আণ্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰেম উইল বি অ'পেন ফ্ৰম 2 তাৰিখৰ পৰা তোমালোকৰ অ'পেন হ'ব 2 এপ্ৰিলৰ পৰা তোমালোকৰ এই ফৰ্ম ফিল আপ অ'পেন হ'ব আৰু লিংকটো তোমালোকে ক'ত পাবা এইটো অফিচিয়েল ৱেবছাইটত পাবা এইটো অফিচিয়েল ৱেবছাইটত তোমালোকে লিংকটো পাবা cuet.samarth.ac.in ইয়াতে তোমালোকে লিংকটো এক্টিভ হৈ যাব তোমালোকৰ 2 তাৰিখৰ পৰা সো 2 তাৰিখৰ পৰা লৈ তোমালোকৰ কেতিয়ালৈকে এক্সাম তোমালোকৰ তাতে ফৰ্ম ফিল আপ হ'ব 30 এপ্ৰিললৈকে তোমালোকৰ লাষ্ট ডেট হ'ব আৰু ইয়াতে তোমালোকৰ এক্সাম ষ্ট্ৰাকচাৰটো দিয়া আছে কেনেকৈ তোমালোকৰ এক্সাম হ'ব তাতে তোমালোকৰ টোটেল কেইটা সেকশন থাকিব 4টা সেকশন থাকিব এটাটো হৈ গ'ল সেকশন 1A আৰু এটা থাকিব সেকশন 1B আৰু এটা থাকিব সেকশন 2 আৰু এটা থাকিব তোমালোকৰ সেকশন 3 সো সেকশন 1A তোমালোকৰ 13 ল্যাঙ্গুৱেজ আছে আৰু ইন্টাৰেষ্টিংলি আমাৰ ইয়াতে অসমীয়া ল্যাঙ্গুৱেজটো আছে সো অসমীয়া ল্যাঙ্গুৱেজটো আছে তোমালোকে অসমীয়া ল্যাঙ্গুৱেজটো যদি কোনোবা ইউনিভাৰ্সিটিয়ে কয় কি তোমালোকে অসমীয়া ল্যাঙ্গুৱেজ জানিব লাগিব সো সেকশন 1A পেপাৰখন তোমালোকে অসমীয়া তাতে সিলেক্ট কৰিব পাৰিবা ন কি ল্যাঙ্গুৱেজ আছে মই তোমালোকক জনাই আছো এতিয়া মই তোমালোকক কৈ দিছো কি অসমীয়া আছে তোমালোকে টেনচন ল'ব নালাগে নেক্সট এটা হৈ গ'ল সেকশন 1B কি থাকিব এই 13 ল্যাঙ্গুৱেজৰ ভিতৰত যদি তোমালোকে আৰু কিবা এক্সট্ৰা ল্যাঙ্গুৱেজ তোমালোকে যদি তাতে দিব বিচাৰা যোনটো ৰিকুৱাৰমেন্ট তোমালোকৰ কিছুমান ইউনিভাৰ্সিটি থাকিব পাৰে সেই বাকিখিনি ল্যাঙ্গুৱেজ তোমালোকৰ সেকশন 1B থাকিব সেকশন 1B থাকিব নেক্সট সেকশন 2 তোমালোকৰ কি থাকিব তোমালোকৰ টোটেল 27 ডোমেইন স্পেসিফিক সাবজেক্ট তোমালোকে কোনবা কেমিষ্ট্ৰি পঢ়িব বিচাৰা কোনবা তোমালোকে একাউন্টেন্সি পঢ়িব পাৰা কমাৰ্চৰ সাবজেক্ট ন সেই 27 টা তোমালোকৰ তাতে সাবজেক্ট ওলাব মই ইয়াতে দেখুৱাই দিম তোমালোকৰ লিষ্টখন আৰু নেক্সট সেকশন 3 তোমালোকৰ কি খুদিব তাতে জেনাৰেল টেষ্ট এটা জেনাৰেল টেষ্ট কিছুমান ইউনিভাৰ্সিটিয়ে খুদিবও পাৰে কিছুমান ইউনিভাৰ্সিটিয়ে নুখুদিবও পাৰে সো যোনটো ইউনিভাৰ্সিটিয়ে খুদিব তাতে তোমালোকৰ সেকশন 3 কি থাকিব জেনাৰেল টেষ্ট থাকিব এতিয়া এটো সব ইউনিভাৰ্সিটিৰ ওপৰত এৰি দিছে হা কোনটো তোমালোকৰ তাতে লাগিব ৰিকুৱাৰমেন্ট হ'ব এটো ইউনিভাৰ্সিটিৰ ওপৰত ডিপেন্ড কৰিব এটা নেক্সট এটা এবাৰ দেখুৱাই দিছোচোন তোমালোকৰ সেকশন 1 কি থাকিব देयर आर 13 ডিফাৰেন্ট ল্যাঙ্গুৱেজেছ 13টা ডিফাৰেন্ট ল্যাঙ্গুৱেজ থাকিব বুলি কৈছে এনি অফ দিস ল্যাঙ্গুৱেজ মে বি চুজেন তাৰপৰা তোমালোকে যিকোনো এটা চুজ কৰিব পাৰা ইয়াতে আৰু এটা কথা তোমালোকৰ 40 কোৱেশ্চনছ টু বি এটেম্পটেড আউট অফ 50 ইন ইচ ল্যাঙ্গুৱেজ তোমালোকে 40টা কোৱেশ্চন এটেম্প কৰিলে হ'ল টোটাল 50টা কোৱেশ্চন থাকিব তাৰ ভিতৰত 40টা এটেম্প কৰিলে হ'ল আৰু Section 1B কথা ইয়াতে লিখা আছে there are 20 languages any other language apart from those offered in section 1A may be chosen তোমালোকৰ 1A ৰ বাহিৰত আৰু বেলেগ যদি কিবা ল্যাঙ্গুৱেজ তোমালোকৰ তাতে খুদিব লগি আছে সেইখিনি তোমালোকে ক'ত পাই যাবা section 1B ত পাই যাবা এটা কোৱেশ্চন টাইপটো কি হ'ব ল্যাঙ্গুৱেজ টু বি টেষ্টেড থ্ৰু ৰিডিং কম্প্ৰিহেনশন তোমালোকৰ তাতে কি থাকিব কেনেকুৱা ধৰণৰ কোৱেশ্চন থাকিব সো বেসড অন ডিফাৰেন্ট টাইপস অফ পেছেজ দিয়া থাকিব পাৰে ফেকচুৱেল লিটাৰেৰী থাকিব পাৰে নেৰেটিভ লিটাৰেৰী এপ্টিটিউড থাকিব পাৰে ভোকেবুলাৰী থাকিব পাৰে এইখিনি কোৱেশ্চন তোমালোকৰ সেকশন 1A আৰু 1B ত খুদিব মানে ল্যাঙ্গুৱেজ যোনকিখন আমাৰ তাতে কোৱেশ্চন আছিল ল্যাঙ্গুৱেজ বেস যোনকিখন কোৱেশ্চন আছিল এটা ডিউৰেচন তোমালোকৰ কিমান হ'ব 45 মিনিটস ফৰ ইচ ল্যাঙ্গুৱেজ 45 মিনিটছৰ তোমালোকৰ এটা টেষ্ট হ'ব মানে তোমালোকৰ সেকশন 1A আৰু 1B কাৰণে 45 মিনিটস পাবা দেই তাতে মনত ৰাখিবা নেক্সট এতিয়া তোমালোকৰ সেকশন 2 ত কি খুদিব there are 27 domain specific subject being offered under section a candidate may choose a maximum of 6 domains as desired by the applicable university তোমালোকে টোটাল 27 টা কি পাবা ডোমেইন স্পেসিফিক সাবজেক্ট পাবা ন সো এটা ক্যান্ডিডেটে ম্যাক্সিমাম তোমালোকে 6 সাবজেক্ট তাতে কি কৰিব পাৰে সিলেক্ট কৰিব পাৰে ছটা সাবজেক্ট সিলেক্ট কৰিব পাৰে তোমালোকৰ প্ৰায়োৰিটি ওয়াইজ সাপোজ দিব মই এটা মানে ধৰি লৈছো কি তোমালোকে যদি কোনোবাই ফিজিক্সৰ কাৰণে এপ্লাই কৰিছে কোনোবাই কেমিষ্ট্ৰিৰ কাৰণেও এপ্লাই কৰিব পাৰে কোনোবাই ম্যাথমেটিক্সৰ কাৰণেও এপ্লাই কৰিব পাৰে সো তোমালোকে এটা নেপালে ইটোত তোমালোকৰ চান্স থাকিবও পাৰে তোমালোকে যদি ইটোত ভাল স্কোৰ কৰি দিয়া সো এইকিটা ভিতৰত তোমালোকে ছটা সাবজেক্ট তোমালোকে তাতে কি কৰিব পাৰিবা সিলেক্ট কৰিব পাৰিবা এটা চোৱা এত কি লিখা আছে 40 questions to be attempted out of 50 ইয়াতো তোমালোকৰ অপচনছ আছে তোমালোকৰ 50 ভিতৰত 40 টাই কৰিব লাগিব এটা নেক্সট এটা লিখা আছে ইনপুট টেক্সট can be used for MCQ based question তোমালোকৰ এতে MCQ question থাকিব তাতে ইনপুট টেক্সট মানে তোমালোকে কিবা এটা লিখিব লাগিব কিবা এটা টাইপ কৰিব লাগিব সাপোজ এনসাৰটো লিখিব লাগিব নহয় নিউমেৰিকেল এনসাৰটো লিখিব লগিয়া হ'ব তোমালোকে কিবোৰ্ডত টাইপ কৰি লিখিব লগিয়া হ'ব পাৰে সো MCQ is based on NCERT class 12 syllabus only এটো ইম্পৰ্টেন্ট বস্তু তোমালোকৰ ক্লাস 12 ৰ সিলেবাসে খুদিব তাতে
এতিয়ালৈকে এইটো ফিক্স কৰি দিয়া নাই হা CBSE তাতে তোমালোকৰ কিছুমান ডিলিটেড টপিকছ আছিলে কিছুমান ডিলিট কৰা নাছিলে এতিয়ালৈকে হেতু কোৱা নাই কি হে ডিলিটেড টপিকছখিনি তোমালোকক সুধিব নাই আমাৰতো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশনতো ডিলিট কৰা নাই আমাৰতো পঢ়িব লাগিব কিন্তু CBSE কিছুমান তাতে ডিলিটেড টপিক আছিলে এতিয়ালৈকে সিওৰ হোৱা নাই সেই টপিকখিনি তোমালোকে পঢ়িব লাগিব নাই সো নেক্সট নোটিফিকেশন আকৌ আমি চাই লম কি হয় সো 45 মিনিটস ইয়াতো তোমালোকে পাবা ফৰ ইচ ডোমেইন স্পেসিফিক সাবজেক্ট এটা সেকশন 3 টু তোমালোকৰ সচন এটো কি হয় কিছুমান ইউনিভাৰ্সিটিৰ কাৰণে তোমালোকৰ তাতে দি দিব পাৰে কি লাগিবই সেকশন 3 তোমালোকৰ এটেম্প কৰিবৰ কাৰণে সো সেই সেকশন 3 তোমালোকৰ কি খুদিব সচন ফৰ এনি সাচ আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰাম being offered by university where a general test is being used for admission যত তোমালোকৰ ইউজ কৰে ইয়াতে কেটা কোৱেশ্চন খুদিব 60 কোৱেশ্চন তোমালোকে এটেম্প কৰিব লাগিব আউট অফ 75 আৰু এটা তোমালোক কি লিখা আছে ইনপুট টেক্সট ক্যান বি ফৰ এমসিকিউ বেস কোৱেশ্চন তোমালোকে কিবা এটা লিখিব লগিয়া হ'ব পাৰে তাতে টাইপ কৰিব লগিয়া হ'ব পাৰে জেনাৰেল নলেজ খুদিব পাৰে কাৰেন্ট এফেয়াৰ্স খুদিব পাৰে জেনাৰেল মেন্টেল এবিলিটি খুদিব পাৰে নিউমেৰিকেল এবিলিটি কোৱান্টিটেটিভ ৰিজনিং মানে তোমালোকৰ এইখিনি এই যোনখিনি জব এক্সাম ষ্টাৰ্ট হৈ যায় ন এই জব এক্সাম টাইপ তোমালোকৰ এটা কোৱেশ্চন খুদিব ন এইখিনি তোমালোকে জানিব লাগিব এটা কোৱান্টিটেটিভ ৰিজনিং হৈ গল সিম্পল এপ্লিকেশন অফ বেসিক ম্যাথমেটিক্যাল কনসেপ্ট তোমালোকে আপ টু ক্লাস 10 মোৰ মতে জানিবই লাগিব ম্যাথছ ভালকে এৰিথমেটিক এলজেব্ৰা জিওমেট্ৰি মেনসুৰেশন টট টিল গ্ৰেড 8 গ্ৰেড 8 বুলি দিছে মানে তোমালোকে ক্লাস 8 লৈকে ভালকে জানিব লাগিব লজিক্যাল এণ্ড এনালিটিক্যাল ৰিজনিং সো ইয়াত তোমালোকে টাইম কিমান ডিউৰেশ্যন থাকিব 60 মিনিট সো 60 মিনিট এতে তোমালোকে পাবা হা এ ল্যাঙ্গুৱেজ 13 কি আছিলে সাইনত 13টা ল্যাঙ্গুৱেজ কি আছিলে তামিল তেলেগু কানাডা মালায়ালাম মাৰাঠী গুজৰাটী ওড়িয়া বেঙ্গলী আসামিজ পাঞ্জাবী ইংলিশ হিন্দী এণ্ড উৰ্দু এইখিনি ল্যাঙ্গুৱেজ তোমালোকে পাবা নেক্সট 20টা ল্যাঙ্গুৱেজ কি আছিলে আৰু তোমালোক কৈছিল যোনটো আমাৰ সেকশন 1 বি আমাৰ কি খুদিব পাৰে ফ্ৰেঞ্চ স্পেনিছ জাৰ্মান নেপালী পাৰ্চিয়ান ইটালিয়ান আৰবিক সিন্ধি সংস্কৃতিও আছে কাশ্মীৰী কোনাকানি বড়ো ডোগৰী मैथाली মণিপুৰী সন্থালী টিবেটিয়ান জাপানিজ ৰাছিয়ান চাইনিজ এইখিনি ল্যাঙ্গুৱেজ তোমালোকৰ আছে যোনটো তোমালোকে ইয়াতে যদি জানা তোমালোকে এটো সেকশন 2 কাৰণে তোমালোকে তাতে কি কৰিব পাৰা সেকশন 1 বি কাৰণে তোমালোকে অফ কৰিব পাৰা এ ডোমেইন স্পেসিফিক সাবজেক্ট বহুতখিনি আছে ম্যাক্সিমাম তোমালোকৰ যিমানখিনি আমাৰ সায়েন্স আৰ্টস আৰু কমাৰ্চৰ সাবজেক্ট আছে গোটেইখিনি তোমালোকে ইয়াতে পাই যাবা বহুতখিনি সাবজেক্ট আছে চাই লবা হা এবাৰ ৰিডিং মাৰি লবা মই তোমালোকক এই পিডিএফ টোৰ লিংকটো তোমালোকক ডেসক্ৰিপশন বক্সত দি দিম লগতে তোমালোকক মই তাতে আমাৰ যোনটো হোৱাটসএপ অফিচিয়েল গ্ৰুপ আছে তাতে মই তোমালোকক এই পিডিএফ টো তাতে শেয়াৰ কৰি দিম সো তোমালোকে তাতে গৈ পেলাও জয়েন কৰি পেলাও চাব পাৰা এই পিডিএফ টো নহলে তোমালোকে লিংকৰ পৰা থ্ৰু দি গৈ পেলাও চাব পাৰা আৰু কেনেকৈ তোমালোকে উলিয়াবা মই হেতু বস্তুটো দেখুৱাই দিম তোমালোকক কোপা পাবা এই বস্তুখিনি কোড পা তোমালোকে ডাউনলোড কৰিব পাৰা হেতু দেখুৱাই দিম এতিয়া চোৱা এইখিনি হৈ গল আৰু তোমালোক কবলগে তেনেকুৱা ইমান ইম্পৰ্টেন্ট বস্তু নাই ইয়াতে কি লিখা আছে এটা চাই লম মোড অফ টেষ্ট তোমালোকৰ CBT হ'ব বুলি কৈছে কম্পিউটাৰ বেসড টেষ্ট প্যাটাৰ্ন কি হ'ব অবজেক্টিভ টাইপ আৰু মাল্টিপল চয়েস কোৱেশ্চন তোমালোক অবজেক্টিভ টাইপ খুদিব আৰু এমসিকিউ কোৱেশ্চনে খুদিব মিডিয়াম তোমালোকৰ এই 13 ল্যাঙ্গুৱেজত তোমালোকে দিব পাৰা অসমীয়াটো দিব পাৰা যদি দিব বিচাৰা তোমালোকে অসমীয়াটো দিব পাৰা ইয়াত ল্যাঙ্গুৱেজ আছে তো আমাৰ অসমীয়া আছে তো ইয়াতে আসামিজ আছে নহয় এইটো নেক্সট তোমালোকৰ সেকশন 1A আৰু 1B ইয়াতে কথা আছিল ল্যাঙ্গুৱেজ টু বি টেষ্টেড থ্ৰু ৰিডিং কম্প্ৰিহেনশন তোমালোকৰ তাতে পেছেজ টাইপ কোৱেশ্চন দিব এইখিনি জানিব লাগিব আৰু সেকশন 2 এজ পাৰ এনসিআৰটি মডেল সিলেবাস ইজ এপ্লিকেবল টু ক্লাস 12 অনলি ক্লাস 12 লৈকে তোমালোকৰ এপ্লিকেবল হ'ব সেকশন 3 তোমালোকৰ এইখিনি থাকিব জেনাৰেল নলেজ কাৰেন্ট এফেয়াৰ্স এইখিনি ন এইখিনি বস্তু মই তোমালোকক অলৰেডি কৈলো সো ৰেজিষ্ট্ৰেচন তোমালোকৰ কেতিয়াবা ষ্টাৰ্ট হ'ব 2 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব নেক্সট তোমালোকে ইয়াতে চাই লয় আৰু কি লিখা আছিল ইয়াতে ৰেজিষ্ট্ৰেচন তোমালোকৰ কেতিয়াবা ষ্টাৰ্ট হ'ব এটো কৈ দিলো লেভেল অফ কোৱেশ্চন তোমালোকৰ কেনেকুৱা হ'ব পাৰে লেভেল অফ কোৱেশ্চন তোমালোকৰ ক্লাস 12 বোৰ্ড সিলেবাস তোমালোকে গম পাব লাগিব দিয়া বাৰে ইয়াতে লিখা আছে সো নাম্বাৰ অফ এটেম্পটছ এটা বস্তু লিখা আছে যজন কোনোবাই প্ৰিভিয়াস ইয়াৰৰ যদি ষ্টুডেন্ট লব বিচাৰে কোনোবাই ইউনিভাৰ্সিটিয়ে মানে লাষ্ট ইয়াৰৰ কোনোবাই কিছুমান এডমিশন লব কোবাত নললে হিহঁতিও ইয়াৰ কাৰণে তোমালোকৰ এলিজিবল হ'বনে নাই হেতু তোমালোকৰ ইউনিভাৰ্সিটিৰ ওপৰত ৰাখি দিছে মানে তোমালোকে যোনকিখন ইউনিভাৰ্সিটিত যাবা তাতে তোমালোকে ডিটেইল ক্ৰাইটেৰিয়া হেতৰ চাব লাগিব কি কোনখিনি ষ্টুডেন্টে তোমালোকে তাতে এপ্লাই কৰিব পাৰিবা মানে প্ৰিভিয়াস ইয়াৰখিনিয়ে কৰিব পাৰিবা নে তোমালোকে সেইখিনি যোনখন ইউনিভাৰ্সিটি তুমি পঢ়িব বিচাৰিছা তাত গৈ পেলাই অফিচিয়ালি তোমালোকে গৈ চাব লাগিব সাপোজ তোমালোকে তেজপুৰ সেন্ট্ৰেল ইউনিভাৰ্সিটি পঢ়িব বিচাৰিছা তোমালোকে গৈ টাইপ কৰিব লাগিব তেজপুৰ সেন্ট্ৰেল ইউনিভাৰ্সিটি তাতে গৈ তোমালোকে বিচাৰি পেলাই চাব লাগিব এবাৰ এডমিশনৰ কাৰণে তাতে আমাৰ কেনেকৈ হৈ আছে বস্তুখিনি কেনেকৈ তাতে এডমিশনৰ প্ৰসিডিউৰ হয় তোমালোকে গৈ সিলেক্ট কৰিব লাগিব এটা চোৱা চয়েস অফ ল্যাঙ্গুৱেজ এণ্ড সাবজেক্ট ইয়াতে এটো কইলে ন তোমালোকৰ কি আছিলে সো শিডিউল অফ এক্সামিনেশন তোমালোকৰ কেতিয়া হ'ব তোমালোকৰ এটো আফটাৰ বোৰ্ড এক্সামিনেশন মানে তোমালোকৰ আফটাৰ বোৰ্ড এক্সামিনেশনৰ CBSE বোৰ্ডৰ কথা কৈছো মানে তোমালোকে এক্সপেক্ট কৰিব পৰা জুলাই ফাৰ্ষ্ট উইকত তোমালোকৰ তাতে এক্সাম হ'ব পাৰে জুলাই ফাৰ্ষ্ট উইকত সো মোৰ মতে গম পালা গুটে মই ধুনিয়াকে তোমালোক গুটে যোনখিনি ইম্পৰ্টেন্ট পইণ্ট আছিল ইয়াতে কৈয়ে দিছো খালি ইম্পৰ্টেন্ট পইণ্ট তোমালোকে CBT হ'ব মনত ৰাখিবা সিলেবাস কি হ'ব তোমালোকৰ ইয়াতে
তোমালোকৰ ইয়াতে সিলেবাস হ'ব ক্লাছ 12 NCERT ক্লাছ 12 NCERT তোমালোকে ভালকে পঢ়িবই লাগিব ক্লাছ 12 NCERT খন ধুনীয়াকৈ পঢ়িব লাগিব ন আৰু লগতে তোমালোকৰ তাতে কি ল্যাঙ্গুৱেজ থাকিব পাৰে অসমীয়াটো আছে সো ইমান টেনচন ল'ব নালাগে তোমালোকে ভয় খাব নালাগে যোনে অসমীয়া মিডিয়াম হয় তোমালোকে ধুনীয়াকৈ তাতে এক্সামটো দিব পাৰিবা এতিয়া মই তোমালোকক দেখুৱাই দিছোঁ তোমালোকে এইটো কেনেকৈ তোমালোকে মোবাইলতো খুলি চাব পাৰে নহলে তোমালোকৰ যদি পিসি আছে পিসিটো চাই ল'ব পাৰে কেনেকৈ কোড যাবা চোৱাচোন মই দেখুৱাই দিছোঁ ফাৰ্ষ্টতে তোমালোকে গুগলত গৈ পেলাই টাইপ কৰিবা NTA অফিচিয়েল ৱেবছাইট NTA অফিচিয়েল ৱেবছাইটৰ প্ৰথম লিংকটোত গৈ পেলাই ইয়াতে তোমালোকক লিখা থাকিব নেশ্যনেল টেষ্টিং এজেন্সি তাতে গ'লা তাত গৈ পেলাই তোমালোকে অলপ তললৈ আহিবা তললৈ অহাৰ পিছত তোমালোকে ইয়াতে নোটিছখিনি ওলাই আছে এইখিনি গৈ আছে ন এনেকৈ দেখি আছে ন ইয়াতে তোমালোকে এই আৰ্চিভটো টিপি দিবা ইয়াতে টিপি দিয়াৰ পিছত ফাৰ্ষ্ট যোনটো আমাৰ ইয়াতে নোটিছ আছে এই নোটিছটো নিউ যোনটো একদম ফাৰ্ষ্ট আমাৰ 1 নম্বৰ নোটিছটো তাতে গৈ পেলাই এই ৰিড মোৰত ক্লিক কৰিবা এই ৰিড মোৰত ক্লিক কৰিলে এই নোটিছখন তোমালোকে তাতে পাই যাবা আৰু নহলে মই তোমালোকক হোৱাটছএপৰ গ্ৰুপত দি দিম হোৱাটছএপৰ গ্ৰুপৰ লিংকটো তোমালোকৰ আমাৰ ইয়াতে ডেছক্ৰিপশ্যন বক্সত থাকিব তাৰপৰা গৈ পেলাই তোমালোকে চেক আউট কৰিব পাৰা কি আমাৰ পিডিএফটো কি আছিলে সো মোৰ মতে তোমালোকে বুজি পেলাই ইম্পৰ্টেণ্ট নোটিছ হয় তোমালোকৰ কাৰণে ভাল খবৰো হয় ভালকে এবাৰ এইটো ডেটটো মনত ৰাখিবা কেতিয়া আমাৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব তোমালোকে চেক কৰি থাকিবা আৰু যদি কিবা আৰু আপডেট আহে মই তেন্তে তোমালোকে এটা জনাই থাকিম ভালকে পঢ়ি থাকা ধন্যবাদ